হুজাই জিলাৰ কাকি বিজেপি মণ্ডলৰ নৱনিযুক্ত সভাপতি বিনয় কলিতাক উষ্ম আদৰণি। আজি কাকিত উপস্থিত হোৱাৰ পিছতে সভাপতিগৰাকীক উষ্ম আদৰণি জনাই কাকিৰ বিজেপি কৰ্মী তথা স্থানীয় ৰাইজে। কাকি বিজেপি মণ্ডলৰ সভাপতি পদ লাভ কৰি বিনয় কলিতাই সংবাদ মাধ্যমৰ জৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক। আৰু আপোনালোকৰ জৰিয়তে মই মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ মাননীয় সাংসদ প্ৰাক্তন ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মই দিলীপ শইকীয়া ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দিনত কাকিক জিলাখনৰ ভিতৰত উন্নয়নৰ ক্ষেত্ৰত জাকত জিলিকা কৰাৰ আশ্বাস প্ৰদান কৰে কাকি বিজেপি মণ্ডলৰ নৱনিযুক্ত সভাপতি বিনয় কলিতাই। বিগত বহুদিনৰ পৰাই আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বৰ কাম কাজ চলি আছিলে, এই সংগঠন পৰ্বৰ কাম কাজৰ মাজতেই মই ভাৰতীয় জনতা যুৱ মৰ্চা 2017 চনৰ পৰা আজিলৈকে আছোঁই। কাকিৰ বিভিন্ন দলীয় শুভাকাংক্ষীৰ অনুৰোধ মৰ্মে কাকি মণ্ডল বিজেপি সভাপতিৰ বাবে মই আবেদন কৰিছিলোঁ আৰু দলে আস্থা আৰু বিশ্বাস ৰাখি যি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব মই নিষ্ঠা সহকাৰে পালন কৰি যাম বুলি মই আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। আৰু কাকিক লৈ পেলাই মোৰ বিশেষ কিছুমান পৰিকল্পনা আছিলে আৰু সেই পৰিকল্পনা সফল কৰিবলৈ হ'লে দলে এতিয়া মোক সুযোগ দিব লাগিব কাকিত কাম কৰিবৰ বাবে। আৰু মই ভাৰতীয় জনতা যুৱ মৰ্চা হুজাই জিলা সভাপতি হিচাপে সেইখিনি সপোন বাস্তৱত ৰূপায়ণ কৰোঁতে মোৰ বহুতখিনি অসুবিধাৰ জটিলতা আছিলে। গতিকে আবেদন কৰিছোঁ, দলে চিন্তা কৰিছে, দলে যি আশা আৰু ভৰসা ৰাখি মোক দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব মই নিয়াৰিকৈ পালন কৰি যাম বুলি মই আপোনালোকৰ ওচৰত কথা দিছোঁ। আৰু অনাগত দিনত আমাৰ মৰমৰ কাকিখনক লৈ পেলাই যি সপোন আছে সেই সপোনখিনি সফল কৰাৰ স্বাৰ্থত আপোনালোকৰ মই সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।